নমস্কাৰ ইতিমধ্যে চাওক যেটো ভোটাৰ ভেৰিফিকেশ্যন হ'ব বা যেটো এসআইআৰ হ'ব তাৰ কাৰণে ইতিমধ্যে বিএলঅসকলৰ ট্ৰেনিং ষ্টাৰ্ট হৈছিল বুলি মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ কিন্তু যেটো ভোটাৰ ভেৰিফিকেশ্যন বা এসআইআৰ যেটো হ'ব তাৰ কাম ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে বিএলঅসকলে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকৰ যেটো নথি আছে আপোনালোকে সেইখিনি চেক কৰিব সেইখিনি আপোনালোকে ভেৰিফিকেশ্যন কৰি পেলাই আপোনালোকৰ সেইখিনি কাম সম্পূৰ্ণ কৰিব গতিকে আজি আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে এই এসআইআৰ বা ভোটাৰ ভেৰিফিকেশ্যনটো বৰ্তমান সময়ত কেনেদৰে হ'ব বিএলঅসকলে আপোনালোকক আপুনি কি নথি দিব লাগিব কি ডকুমেণ্টছ আপোনালোকে জমা দিব লাগিব তাৰ পিছতে আপোনালোকে সেই ভেৰিফিকেশ্যন কমপ্লিট কৰিব বা বিএলঅসকলে আপোনালোকৰ ঘৰত গৈ কি নথি বিচাৰিব কেনেদৰে তেওঁলোকে ভেৰিফিকেশ্যন কৰিব লাগিব কাৰণ চাওক যেটো ভোটাৰ ভেৰিফিকেশ্যন হ'ব বা এসআইআৰ যেটো হ'ব এটো মোস্ট এটা ইম্পৰ্টেন্ট এটা বিষয় যদি কিবা কাৰণে আপোনালোকৰ যদি সেই ভোটাৰ লিষ্টৰ পৰা যদি আপোনালোকৰ নাম কেনসেল হৈ যায় তেতিয়ালে ভৱিষ্যতলৈ আপোনালোকৰ বহুত ডাঙৰ সমস্যা দেখা দিব গতিকে আপোনালোকৰ যাতে এনেকুৱা কোনো সমস্যা যাতে আপোনালোকৰ নপৰে আপোনালোকৰ কি কৰিব লাগিব এটা কৈ আপোনালোক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব তাৰ লগতে ভিডিঅ' নটিফিকেশ্যনটো আপোনালোকে অন কৰি ৰাখিব ইতিমধ্যে চাওক যোৱাকালি মই যেটো ভিডিঅ' আপলোড কৰিছিলোঁ সেইটো ভিডিঅ'ত আপোনাক জনাইছিলোঁ যে বিএলঅসকলৰ ইতিমধ্যে ট্ৰেনিং ষ্টাৰ্ট হৈছে বা সুপাৰভাইজাৰসকলৰ ট্ৰেনিং ষ্টাৰ্ট হৈছে কিন্তু আজিৰ যেটো নটিফিকেশ্যন আহিছে সেই হিচাপত আপোনালোকৰ ঘৰে ঘৰে গৈ বিএলঅসকলে অহা কালিৰ পৰাই আপোনালোকৰ সেই ভোটাৰ ভেৰিফিকেশ্যনৰ কাম ষ্টাৰ্ট কৰিব আপোনালোকে কি দিব লাগিব ইয়াৰ কাৰণে আপোনালোকে এই বিষয় সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব লাগিব যে আপোনালোকে কি কৰিব লাগিব যেটো নটিফিকেশ্যন ইতিমধ্যে আহিলে যেটো গুহাৰি ইতিমধ্যে দিলে এই খিনিত সম্পূৰ্ণ ডিটেইলছ উল্লেখ কৰা হৈ আছে যে আপোনালোকে কি কৰিব লাগিব গতিকে আপোনালোকে ভিডিঅ'টো এবাৰ ভালকৈ চাব বুজি ল'ব নহলে ভৱিষ্যতলৈ আপোনালোকৰ সমস্যা হ'ব ইতিমধ্যে চাওক যেটো নটিফিকেশ্যন ইয়াত দিলে ইয়াত চাওক যেটো ভোটাৰ ভেৰিফিকেশ্যন হ'ব ইয়াত তিনটা পৰ্যায়ত আপোনাৰ তিনটা কেটেগৰীত ভাগ কৰিছে প্ৰথম হৈছে চাওক যিসকল মানুহৰ 2005 চনত বা 2025 চনত দুয়োটাতে নাম আছে তেওঁলোকৰ এটা কেটেগৰীত ৰাখিছে এটা কেটেগৰীত তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব দুই নম্বৰত আছে চাওক যিসকলৰ 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই 2025 চনত আছে এটো এটা বি কেটেগৰীত এটা ৰাখিছে ঠিক সেইদৰে চাওক 2005 চনত আছে কিন্তু 2025 চনত নাই হেতু এটা কেটেগৰীত ৰাখিছে এনেকৈ তিনটা ভাগ কৰিছে বিল তিনটা ভাগ কৰিছে তিনটা পৰ্যায়ত আপোনালোকৰ সেই ভোটাৰ ভেৰিফিকেশ্যন বিলাক হ'ব আপোনালোকৰ ঘৰে ঘৰে গৈ বিএলঅ বিলাকে কৰিব লাগে এতিয়া চাওক ইয়াত কেটেগৰী ওয়াইজত যিখিনি কৰিছে কেটেগৰী এ কেটেগৰী বি কেটেগৰী সি আৰু কেটেগৰী ডি তিনটা পৰ্যায়ত আপোনালোকক ইয়াত কৰিছে যাতে এই তিনটা পৰ্যায়ত তেওঁলোকে ভোটাৰ ভেৰিফিকেশ্যন কৰিব লাগিব ইয়াত চাওক প্ৰথমতে উল্লেখ কৰিব লাগিব যেতিয়া যদি আপোনালোকৰ 2005 চনত ভোটাৰ লিষ্টত নাম আছে আৰু 2025 চনত যদি ভোটাৰ লিষ্টত নাম আছে তেতিয়া হলে আপোনালোকৰ যেটো 2005 চনত যিখিনি আপোনালোকৰ সিৰিয়াল নাম্বাৰ আছে পিএস নাম্বাৰ আছে আপোনালোকৰ যেটো এলএসি নাম্বাৰ যেটো সমষ্টি নাম্বাৰ আছে এইখিনি আপোনালোকক বহাব লাগিব সেইখিনি আপোনালোকে দিব লাগিব আৰু সেইখিনি আপোনালোকৰ যেটো ভোটাৰ লিষ্ট আছে যেটো 2005 চনৰ ভোটাৰ লিষ্টত সম্পূৰ্ণখিনি তথ্য তাতে আছে যেটো ভোটাৰ লিষ্টৰ যেটো মেইন পেজ আছে আপোনালোকে সেই মেইন পেজত আপোনালোকে ওপৰৰ যেটো মেইন পেজ আছে হেতুত আপোনালোকে সেইখিনি পাব ইয়াত চাওক এ কেটেগৰীত চাওক ইয়াত এটা ভাগ কৰিছে চাওক 38 বছৰৰ ওপৰত যদি হয় এটা কেটেগৰীত ৰাখিছে ঠিক হেদৰে 38 বছৰৰ পৰা যদি 21 বছৰৰ পৰা 38 বছৰৰ বয়সৰ ভিতৰত এটা কেটেগৰীত ৰাখিছে ঠিক হেদৰে চাওক 21 বছৰ তলৰখিনি এটা কেটেগৰীত ৰাখিছে এনেদৰে এই কেটেগৰী সমূহত ভাগ কৰিছে যাতে ভোটাৰ ভেৰিফিকেশ্যনটো তেওঁলোকে কৰিব পাৰে ইয়াত চাওক কেটেগৰী ইয়াত যদি জন্ম 1/7/1987 চনৰ আগত 38 বছৰতকৈ বেছি যদি হৈছে এই পৰীক্ষা কৰক তেতিয়াহলে তেওঁলোকক ভালকে পৰীক্ষা কৰিব দিছে যে কিছুমান ক্ষেত্ৰত বয়স যদি 2-3 বছৰ আগপিছ থাকিব পাৰে যদি আপুনি এনে এজন পাই যিজনৰ বয়স এতিয়া 36 বছৰ বা 2005 চনৰ ভোটাৰ তালিকাত আছিল তেন্তে তেও কেটেগৰী 1 তেওঁলোকক সিলেক্ট কৰিব লাগিব তাৰ পিছত যেটো ভোটাৰ যেটো লিষ্ট হ'ব যেটো ভোটাৰ যেটো 2005 আৰু 2025 চনত যেটো মেপিং হ'ব যেটো মেপিং কৰিব লাগে ইয়াত চাওক মেপিং কৰিব দিয়া হৈছে যে মেপিং কৰা সময় 2005 আৰু 25 চনৰ তালিকাত ভোটাৰ গৰাকীৰ নাম উপাধি সম্পৰ্কীয় বয়স ঘৰ নম্বৰ পৰীক্ষা কৰক অনুগ্ৰহ কৰি মনত ৰাখিব ঘৰ নম্বৰ সলনি হ'ব পাৰে যদি আপোনাৰ 2005 চনত ভোটাৰ 5 চনত যেটো ভোটাৰ লিষ্ট আছে হেতু যদি ঘৰ নম্বৰ বেলেগ আছে তথাপি আপুনি চিন্তা কৰিব নালাগে কাৰণ 2025 চনত ভোটাৰ লিষ্টৰ যেটো ঘৰ নম্বৰ হেতু চেঞ্জ হ'ব পাৰে এতে ইয়াত চাওক 2005 আৰু 2025 চনৰ ভোটাৰ তালিকাত পৰিয়ালৰ সদস্যৰ নাম
সাদৃশ্য পৰীক্ষা কৰক আপোনালোকৰ যেটো নাম আছে 2005 চনত আৰু 2025 চনত আপোনালোকে দুটা মিল থাকিব লাগিব হেতু ইতিমধ্যে ইয়াত উল্লেখ কৰা হৈছে এতিয়া আপোনালোকে চাওক এ কেটেগৰী 2005 চনৰ তালিকাৰ সমষ্টিৰ নাম ইয়াত ভৰাব লাগিব 5 চনৰ তালিকাত থকা খণ্ড নম্বৰটো ভৰাব লাগিব 5 চনৰ তালিকাত থকা ক্ৰমিক নাম্বাৰটো 2025 চনৰ যেটো তালিকা আছে ইয়াত তেওঁলোকে সন্নিবিষ্ট কৰিব লাগিব তাৰ পিছত কেটেগৰী বি যদি 1/7/1987 চনত যদি জন্ম হৈছে তেতিয়া হলে জন্মৰ তাৰিখ হয় তেতিয়ালে আগৰ নে পিছত তেওঁলোকে হেতু পৰীক্ষা কৰিব লাগিব 2005 চনৰ সংশ্লিষ্ট ভোটাৰ তালিকা তেওঁলোকৰ যদি নাম আছে তেওঁলোকে হেতু দিব লাগিব যদি নাম নাই তেতিয়া হলে 2005 চনৰ ভোটাৰ তালিকাত ভোটাৰ গৰাকীৰ নাম নাথাকে তেন্তে 2025 চনৰ ভোটাৰ তালিকাত বি হিচাপে চিহ্নিত হ'ব যদি আপোনালোকৰ ভোটাৰ তালিকাত নাম নাই তেতিয়া আপোনালোকৰ যেটো গাৰ্জিয়ান মাক দেউতাকৰ যদি 2005 চনত আছে তেতিয়া হলে আপোনালোকে হেই গোটেই ডিটেইলছ খিনি এতে ভৰাব এইদৰে তেওঁলোকে কেটেগৰী এ কেটেগৰী বি কেটেগৰী সি কেটেগৰী ডি হিচাপে তেওঁলোকে এক চিহ্নিত কৰিব আৰু চিহ্নিত কৰাৰ পিছত আপোনালোকৰ যদি সকলো ঠিকে থাকে তেতিয়া হলে আপোনালোকৰ যেটো ভেৰিফিকেশন কৰিব তাৰ পিছতহে আপোনালোকৰ সম্পূৰ্ণ কাম হ'ব বা ইয়াৰ পিছত কি আহিব হেতু পিছৰ কথা এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন আহা নাই কিন্তু ইয়াত এটা কথা আপোনালোকে মনত ৰাখিব যেটো ভেৰিফিকেশনৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ইয়াত যেনেদৰে ভেৰিফিকেশন হ'ব যে বিএলও সকলক ইতিমধ্যে তাৰ কাৰণে যেটো অৰ্ডাৰ দিলে যে বিএলও সকলে ঘৰে ঘৰে গৈ 2005 চনৰ যেটো ভোটাৰ লিষ্ট আছে আৰু 2025 চনৰ যেটো ভোটাৰ লিষ্ট আছে এইখিনি তেওঁলোকে মিলাই চাব লাগিব আৰু তাৰ সম্পূৰ্ণ ডিটেইলছ খিনি লিখিব লাগিব কিন্তু যেটো নোটিস দিলে সাক বা যেটো গুহাৰি ইতিমধ্যে প্ৰকাশ কৰিলে ইয়াত কোনো ধৰণৰ ডকুমেন্টছৰ কথা ইতিমধ্যে বেলেগ ডকুমেন্টছৰ কথা উল্লেখ কৰা নাই যেনেকৈ জন্ম সাৰ্টিফিকেট হক আধাৰ কাৰ্ড হক বা অন্যান্য যি ডকুমেন্টছ আছে ইয়াত উল্লেখ কৰা নাই হয়তো পিছত দিব পাৰে হেতু কিন্তু ইয়াত এতিয়ালৈকে উল্লেখ কৰা নাই কিন্তু আপোনালোকে বৰ্তমান সময়ত যেটো ভেৰিফিকেশন হ'ব বা যেটো এছআইৰ কাৰণে যেটো কাম কৰিব বিএলও সকলে আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্ট আপোনালোকে দিবই লাগিব আপোনালোকে জতেই আছিল আপোনালোকে তাৰ পৰা আপোনালোকে ভোটাৰ লিষ্টটো আপোনালোকে উলাব লাগিব আৰু 2005 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে অনলাইনৰ পৰা ইতিমধ্যে উলাব পাৰিব তাত ডাউনলোড কৰি লব পাৰে আপোনালোকৰ যদি মনত আছে বা আপোনালোকে যদি নিজে উলাব নোৱাৰে আপোনালোকে যিকোনো কম্পিউটাৰ চেণ্টাৰত গৈ 2005 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰি লওক আপোনাৰ জতেই আছিল আপোনাৰ সেই ভোটাৰ লিষ্টটো আপোনালোকৰ কম্পালসৰি সকলোৰে লাগিবই হেতু হে ফলাহে আপোনালোকে এই ভোটাৰ ভেৰিফিকেশনৰ কাম যেটো স্টাৰ্ট হৈছে বুলি কৈছে যেটো স্টাৰ্ট কৰিব অহাকালি বা এতিয়ালৈকে বিভিন্ন জায়গা যদি স্টাৰ্ট কৰি দিছে আপোনালোকে এই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰক আপোনালোকে এই নথিখিনি আপোনালোকে আগতে ৰেডি কৰক তাৰ পিছত যদি ডকুমেন্টছৰ কথা অন্যান্য ডকুমেন্টছ লাগে হেতু নটিফিকেশন আহিব হেতু নটিফিকেশন আহাৰ পিছত আপোনালোকে হেইখিনি সকলোখিনি জনাম যে আপোনালোকৰ বাকি ডকুমেন্টছ লাগিব নে নাই কিন্তু এতিয়ালৈকে যি নটিফিকেশন আহিছে ইয়াত 2005 চনৰ ভোটাৰ লিষ্টৰ বাহিৰে অন্য কোনো ডকুমেন্টছ এতিয়ালৈকে বিচৰা নাই গতিকে আপোনালোকে যেটো ভেৰিফিকেশন কৰিব ভেৰিফিকেশন কৰাৰ কাৰণে আপোনাৰ ভোটাৰ লিষ্টটো ৰেডি ৰাখক তাৰ পিছতে আপোনালোকে বিএলও সকলে ঘৰে ঘৰে গৈ আপোনালোকে এই ভেৰিফিকেশনটো কৰিব গতিকে যেতিয়া এই বিএলও সকল যেতিয়া আপোনালোকৰ ঘৰত যাব গৈ আপোনালোকে যেটো ভেৰিফিকেশন কৰিব আপোনালোকে হেতু এবাৰ ভালকে চাব যে বিএলও সকলে তাত কি লিখিছে যে আপোনালোকৰ ক্ৰমিক নম্বৰটো ঠিকই লিখিছে নে নাই আপোনালোকৰ যেটো সমষ্টি নম্বৰ ঠিকই লিখিছে নে নাই আপোনাৰ সমষ্টিৰ নামটো ঠিকই লিখিছে নে নাই এই সম্পূৰ্ণখিনি আপোনালোকে ভালকে এবাৰ চাই লব কাৰণ চাক যদি ভুল হয় আপোনালোকৰ হে সমস্যা হ'ব আপোনালোকে হে ভৱিষ্যতলৈ আপোনালোকৰ প্ৰবলেমত পৰিব গতিকে আপোনালোকে যাতে এনেকুৱা প্ৰবলেম নপৰে গতিকে যি সকল জানা শুনা মানুহ আছে আপোনালোকে প্ৰত্যেককে এজনক আনজনক আপোনালোকে সহায় কৰি পেলাই আপোনালোকে এইখিনি কাম কৰিবলৈ আপুনি যত্ন কৰিব যাতে ভৱিষ্যতলৈ যাতে কোনো এই পেছত নপৰে যদি বিয়া হৈ আহিছে তেওঁলোকৰ যি মাকৰ বা পৰিয়ালৰ ঘৰ আছে বা বাপেকৰ ঘৰত আছে তেওঁলোকৰ পৰা ভোটাৰ লিষ্ট তেওঁলোকে আনিব লাগিব আনাৰ পিছত ইয়াত যদি 2025 চনত যত ভোটাৰ লিষ্ট যিটো ভোটাৰ লিষ্টত নাম আছে সেই যেটো এৰিয়াত ভোটাৰ লিষ্টত নাম আছে তাতহে তেওঁলোকৰ ভেৰিফিকেশন হ'ব গতিকে যিসকল বিয়া হৈ আহিছে তেওঁলোকৰ ভোটাৰ লিষ্ট নিজৰ মাক দেউতাকৰ ঘৰৰ পৰা আনিব লাগিব যদি নিজৰ নাম নাথাকে বা যদি মাক দেউতাকৰ নাম আছে মাক দেউতাকৰ সেই ভোটাৰ লিষ্ট আনিব লাগিব গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আৰু সকলোকে এই বিষয়ে অৱগত কৰিব যাতে এই ভোটাৰ ভেৰিফিকেশনত যাতে কোনো প্ৰবলেম নহয় গতিকে আপোনালোকক আৰু এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে এই ভোটাৰ ভেৰিফিকেশনৰ কাৰণে আৰু জানিব লাগে আপোনালোকে ভিডিওত কমেন্ট কৰিব মই সকলোখিনি আপোনাৰ সলিউশন কৰিবলৈ মই যত্ন কৰিম